অশ্বশ্ৰী স্বয়ং চাৰিকুমাৰ কপিলাদি সিদ্ধসকলেও দান কৰে আৰু যিজনা ঈশ্বৰক লক্ষ্মী সৰস্বতী দুৰ্গা ৰাধিকাৰ দৰে পৰাশক্তিসকলেও নিত্য নমন কৰে। আমি প্ৰথমতে সেইজনা ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দনকে প্ৰমুখ্য কৰি আজি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত অদ্য বিৰাজিত হৈ থকা শ্ৰী শ্ৰী গোমঠা মহাৰাজ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজনাকে প্ৰমুখ্য কৰি আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত শ্ৰী শ্ৰী গোলাঘাটস্থিত বৰ্ণামঘৰত অনুষ্ঠিত 49তম প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যে আয়োজিত হোৱা ধৰ্মালোচনী সভাৰ শোভাবৰ্ধন কৰা সভাপতি ডাঙৰীয়া অতি শ্ৰদ্ধাৰ আমাৰ ৰজত কাকতি প্ৰভুজনাকে প্ৰমুখ্য কৰি এই বৈকুণ্ঠ স্থানত উপবিষ্ট হৈ থকা বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনালোক ভগৱত বৈষ্ণৱবৃন্দ ভগৱন্তৰ নিত্য ধাম গুৰুকৰ গোপীপদী আই মাতৃসকল আৰু সেইজনা গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপশ্ৰীৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তা সকলোকে সামৰি আমি সবাৰে অগ্ৰত সেৱা অৰ্পণ কৰিছোঁ। আমাৰ যোগ্যতা নাই যে আজি আমি আপোনালোকৰ আগত ধৰ্মৰ ওপৰত আধ্যাত্মিকতাৰ ওপৰত কিবা বক্তব্য ৰাখি আপোনালোকৰ আগত জ্ঞানৰ পোহৰ বিলাম, কিন্তু একমাত্ৰ গুৰু গোবিন্দৰ অহৈতুকী কৃপা যে আমি হেন অপাত্ৰকো আজি পাত্ৰ কৰি এই সমাজত গুৰু গোবিন্দই বহুৱাইছে। গতিকে আমি যি কওঁ আপোনালোকে নাভাবিব যে ব্যক্তিগতভাৱে আমাৰ কিবা মূল্য আছে। আমাৰ কোনো মূল্য নাই, কাৰণ আমি যিটো শৰীৰক আশ্ৰয় কৰি ইয়াত বহি আছোঁ সেই শৰীৰটোৰেই মূল্য নাই। কাৰণ যিটো শৰীৰৰ অৰ্থে পৰা যি মুহূৰ্ততে প্ৰাণ ওলাই যাব তেতিয়ালৈকে এই শৰীৰটো অৱমূল্য হ'ব, হৈ যাব। আৰু যাৰ স্থিতিৰ বাবে এই শৰীৰটোৰ মূল্য বৃদ্ধি পাই আছে তেওঁ জনাৰ মাৰ্গটোৱেই হৈছে ধৰ্মৰ মাৰ্গ, তেওঁ জনাৰ মাৰ্গটোৱেই হৈছে আধ্যাত্মিক মাৰ্গ। আধ্যাত্মিকতা আৰু ধৰ্ম বুলিলে আমি পোনপ্ৰথমতেই বুজোঁ যে ধৰ্ম মানে কি কিছুমান নীতি নিয়ম, কিন্তু সেয়া ধৰ্মৰ প্ৰাথমিক স্তৰহে। ধৰ্ম বুলি ক'লে আমি 3 প্ৰকাৰৰ ধৰ্মৰ কথা বুজিব পাৰোঁ। প্ৰথম হৈছে ভৌতিক ধৰ্ম, দ্বিতীয়তে হৈছে মানৱ ধৰ্ম, তৃতীয়তে হৈছে আধ্যাত্মিক ধৰ্ম। ভৌতিক ধৰ্ম কি? আপুনি মই যিখন সংসাৰত বাস কৰি আছোঁ এইখন হৈছে ভৌতিক জগত। এই ভৌতিক জগতখন কিছুমান ভৌতিক নীতি নিয়মত চলি আছে। যেনেদৰে দিন ৰাতি হোৱা, নিৰ্দিষ্ট সময়ত ঋতুৰ আগমন, নিৰ্দিষ্ট সময়ত সূৰ্যৰ উদয় হোৱা, নিৰ্দিষ্ট সময়ত আকাশত চন্দ্ৰৰ আগমন, এইখিনি ভৌতিক নীতি নিয়ম চলি আছে। আৰু সেই ভৌতিক নীতি নিয়মবিলাক জড় পদাৰ্থইও আচৰণ কৰে। সেয়া হৈছে ধৰ্মৰ প্ৰাথমিক স্তৰ ভৌতিক ধৰ্ম। ইয়াৰ পাছতে আহে মানৱ ধৰ্ম বা মনুষ্যৰ ধৰ্ম। কাৰণ এজন ব্যক্তিক 2খন হাত 2টা ভৰিযুক্ত এটা শৰীৰ যদি মনুষ্য বুলি কোৱা নহয়। কিয়? কাৰণ আমি যদি অসুৰবিলাকলৈ চাওঁ, অসুৰবিলাকো কিন্তু 2খন হাত 2টা ভৰি থকা, কিন্তু তেওঁলোককনো অসুৰ বুলি কিয় কোৱা হৈছে? দেৱতাসকলো 2খন হাত 2টা ভৰি থকা, তেওঁলোককনো দেৱতা বুলি কিয় কোৱা হৈছে? আৰু আপোনাক মোকনো মনুষ্য বুলি কিয় কোৱা
এই কথা বেলেগ যে মনু উৎপন্নাত ইতি মনুষ্য, যে আমাৰ মনুষ্যৰ আদিপিতা হৈছে মনু, স্বয়ম্ভু মনু আৰু দেৱী শতৰূপাৰ পৰাই মনুষ্য কুলৰ উদ্ভৱ হৈছিল। সেইবাবে এই কুলটোক কোৱা হয় মনুষ্য কুল। কিন্তু মনুষ্য হ'বলৈ হ'লে কেৱল মানুহৰ শৰীৰটো ধাৰণ কৰাটোৱেই পৰ্যাপ্ত নহয়। এই শৰীৰটো ধাৰণ কৰি আমি ঈশ্বৰমুখী এটা জীৱন যাপন কৰিলেহে তেওঁ প্ৰকৃততে কোৱা হয় মনুষ্য বুলি। কিয় ঈশ্বৰমুখী জীৱন যাপন কৰিব লাগে? কাৰণ তাৰ ব্যতিৰেকে বাকীবিলাক বিষয়লৈ যদি চাওঁ, সেইবিলাক বিষয় আৰু আমাৰ মানুহৰ মাজত একো পাৰ্থক্য নাই। সেই বিষয়খিনি কি? আহাৰ ভয় নিদ্ৰা মৈথুনন চৈব সামান্য মৃতত পশুবিহনান। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰত অন্য জীৱ আৰু মনুষ্যৰ মাজত একো পাৰ্থক্য নাই। সিহঁতেও খাই বৈ জীয়াই আছে, আমিও খাই বৈ জীয়াই আছো। পাৰ্থক্য তেতিয়াহ'লে কোনখিনি? কাৰণ আমি মনুষ্য শৰীৰটো ধাৰণ কৰি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ, ঈশ্বৰক ভজনা কৰিব পাৰোঁ। কিছুসকলে ভাবে যে ইমানখিনি চিন্তা কৰাৰ কি প্ৰয়োজন, খাব লাগে, শুব লাগে আৰু জীয়াই থাকিব লাগে। কিন্তু সেই সিদ্ধান্ত হৈছে পশুৰ সিদ্ধান্ত। কাৰণ পশুৱেহে কেৱল খাই বৈ জীয়াই থকাটোৰ কথা হ'ব, কিন্তু মনুষ্যই সেইটো ভাবিলে নহ'ব। মনুষ্য এটা উচ্চস্তৰীয় চিন্তাধাৰা কিহে দিয়ে? আধ্যাত্মিক ধৰ্ম। মানৱ ধৰ্মই আমি মনুষ্য হৈ জীয়াই থাকিবলৈ শিকায়। এইটো চিন্তা কৰিবলৈ শিকায় যে আমি পশুৰ দৰে কেৱল খাই বৈ একো বিচাৰ নকৰাকৈ জীয়াই থাকিলে নহ'ব। আৰু কেৱল নিজকে বিচাৰৰ মাজত ৰাখিলেও নহ'ব, নিজকে নীতি নিয়মৰ মাজত ৰাখি যাতে আমি ঈশ্বৰমুখী হ'ব পাৰোঁ, সেই কথা আমাক আধ্যাত্মিকতাই কয়। এতিয়া ঈশ্বৰক ভজনা কৰাৰ প্ৰয়োজনীয়তা কোনখিনিত আহি পৰে? স্থাৱৰং বিচ্ছতি লক্ষ্যম জলজম নৱলক্ষকম কুৰ্মাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততো কৰ্মাণি সাধুৱে। যে আমি পোনপ্ৰথমতে মনুষ্য শৰীৰটো পোৱা নাই। স্থাৱৰং বিচ্ছতি লক্ষ্যম, স্থাৱৰ গছ-গছনি ইত্যাদি শৰীৰতো জীৱশক্তি থাকে বা প্ৰাণ শক্তি থাকে, কিন্তু সিহঁতক স্থাৱৰ বুলি কিয় কোৱা হৈছে? কাৰণ সিহঁতি লৰচৰ কৰিব নোৱাৰে। তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে আপোনাৰ মোৰ এটা দুখ কষ্ট অনুভৱ কৰিব পাৰিব। সেইকাৰণে জীৱই আপোনাৰ মোৰ শৰীৰত বহি থকা জীৱই পোনপ্ৰথমতে সেই গছ-গছনি তৰু বৃক্ষ আদি শৰীৰত 20 লাখ বাৰ জন্ম মৃত্যু চক্ৰটো ভ্ৰমণ কৰিব লগা হৈছে। আৰু সেই গছ-গছনি শৰীৰত 20 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া তুলসী বৃক্ষৰ ওপৰত সেই জীৱই জন্ম গ্ৰহণ কৰে আৰু যেতিয়া সেই তুলসী বৃক্ষজোপাৰ স্বাভাৱিক মৃত্যু ঘটে, তেতিয়াহ'লে সেই জীৱ উত্তীৰ্ণ হয় জলজ যোনিলে, অৰ্থাৎ পানীত বাস কৰা জীৱসকলে জলজম নৱলক্ষকম। আৰু সেই জলজ যোনিত যেতিয়া পুনৰ 9 লাখ বাৰ জন্ম মৃত্যু গ্ৰহণ কৰিব লগা হয় আৰু যেতিয়া জলত অন্তিম জন্ম শংখযোনি জীৱই প্ৰাপ্ত কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় উভচৰ যোনিলৈ। পুনৰ কুৰ্মাঞ্চ নৱলক্ষঞ্চ, পুনৰ উভচৰ যোনিত 9 লাখ বাৰ ভ্ৰমণ কৰিব লগা হয়। ইয়াৰ পাছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে আৰু সেই কুৰ্মৰূপী কাছৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়াহ'লে সেই জীৱ উত্তীৰ্ণ হয় পক্ষীকুললৈ। দশলক্ষঞ্চ পক্ষিণঃ, 10 লাখ বাৰ পক্ষীকুলত ভ্ৰমণ কৰিব লগা হয়। আৰু সেই 10 লাখ বাৰ পক্ষীকুলত যেতিয়া জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰি গলি অন্তিম জন্মত ময়ূৰ পক্ষী ৰূপত জন্ম গ্ৰহণ কৰে আৰু সেই ময়ূৰ পক্ষীজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায়, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পশুকুললৈ। আৰু তেতিয়া পশুকুলত দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ, 30 লাখ বাৰ পশু শৰীৰত ভ্ৰমণ কৰিব লগা হয়। আৰু 30 লাখ বাৰ পশু শৰীৰত ভ্ৰমণ কৰি যেতিয়া অন্তিম জন্মত গো অৰ্থাৎ গৰুৰ শৰীৰ প্ৰাপ্ত কৰে আৰু সেই গাই গৰুজনী বা গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰে, এনে নহয় যে দুৰ্ঘটনাত পতিত হয় বা কোনোবা তাক হত্যা কৰিলে। সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায়, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় বানৰ শৰীৰলৈ। চতুৰ্লক্ষঞ্চ বানৰা, 4 লাখ বাৰ বনত বাস কৰা জীৱৰ ৰূপত মনুষ্য মানুহ ৰূপত বা বনবাসী ৰূপত জন্মগ্ৰহণ কৰিব লাগে। তাৰপিছত কি হয়? ততো মনুষ্যতাং প্ৰাপ্য, তাৰপিছত মনুষ্যত্ব পোৱা যায়। সেইবাবে কি হ'ব হৈছে? মনুষ্যত্ব দুৰ্লভ। কেৱল খাই বৈ জীয়াই থাকিবলৈকে মানুহৰ শৰীৰটো নহয়, ভাগৰ
শ্ৰেষ্ঠ বুলি কাক কৈছে যে প্ৰায় দুৰ্লভ প্ৰাপ্তি প্ৰায় বহুত দুৰ্লভ কি কোৱাটো মনুষ্যত্ব মানুহ জন্ম লাভ কৰা কাৰণ আপুনি ভাবি চাওক এবাৰ নহয় দুবাৰ নহয় 84 লাখ জনী অতিক্ৰম কৰি আহি এই মনুষ্য শৰীৰটো পোৱা গৈছে আৰু এই মনুষ্য শৰীৰ পাই ইয়াকটো শ্ৰেষ্ঠ বুলি কাক কোৱা হৈছে যে প্ৰায় দুৰ্লভ প্ৰাপ্তি প্ৰথম মনুষ্যত্ব মানুহ হোৱাটো তাতকৈ শ্ৰেষ্ঠ বুলি কয় যে মুমুক্ষত্ব অৰ্থাৎ মুখ্য প্ৰাপ্তিৰ ইচ্ছা ৰখাটো যি মনুষ্য জীৱন যাপন কৰি এইটো চিন্তাত ব্ৰতী হৈছে যে নহয় কেৱল ভোগবাদী চিন্তাধাৰা এটা লৈ এই সংসাৰখনত বদ্ধ থাকিলেই নহয় মই মুক্ত হ'ব লাগে সংসাৰৰ পৰা সেই মুক্তিকামী মুখ্যকামীজনৰ চিন্তা শ্ৰেষ্ঠ বুলি কোৱা হৈছে কিন্তু তাতকৈ দুৰ্লভ বুলি কাক কোৱা হৈছে সজ্জনানাম সংগতি সজ্জনসকলৰ সংগ আজি যিদৰে আমি সজ্জনসকলৰ সংগ পাইছোঁ কেৱল এইটো নহয় যে অনুষ্ঠানটি পাতিছে অনুষ্ঠানটোলৈ আহি আমি সেৱা কৰিম প্ৰসাদ খাম আৰু গুচি যাম তেতিয়াহ'লে তাত আমাৰ অনুষ্ঠানটিলৈ অহা সাৰ্থকতা নাথাকিব আমি এইটো ক'ব বিচৰা নাই যে আপোনালোকে আমাৰ কথা শুনি ইয়াত 2-3 ঘণ্টা সময় বহি থাকক আমি এইটো ক'ব বিচাৰিছোঁ যে সৎসংগলৈ আহি সেই সৎসংগত আমি সৎ কথা আলাপ আলোচনা কৰাটো প্ৰয়োজন সৎ কথা কোনখিনি অকণমান ঈশ্বৰৰ কথা আলাপ আলোচনা কৰা প্ৰয়োজন কাৰণ চাওকচোন বেয়া মাতটো কাকো শিকাব নালাগে কিন্তু ৰামকৃষ্ণ বুলিবলৈ কিন্তু শিকাব লাগে আমাৰ সমস্যা হৈছে সেইখিনি চাবচোন 10 জনৰ আগত কোনোবাই বেয়া মাত এটা মাতিবলৈ লাজ কৰিব নোৱাৰিব পাৰে কিন্তু ৰামকৃষ্ণ বুলি ক'বলৈ আকৌ লাজ কৰে সমস্যা হৈছে সেইখিনি যিজনা ঈশ্বৰে আপোনাক ইমান এটা সুন্দৰ শৰীৰ দিছে চাওকচোন আপোনাৰ মোৰ ওচৰত এইটো কেপাচিটিয়ে নাই যে আপুনি মই জীৱন ধৰি এই সংসাৰখনত জীয়াই থাকিম আপুনি মই কোটি টকা দি নিজৰ জীৱনৰ উশাহ এটাও কিনি ল'ব নোৱাৰোঁ নিশাহ এটাও কিনি ল'ব নোৱাৰোঁ এতিয়া আপুনি মই ইয়াত যে বহি আছোঁ প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি মৰি গৈ আছে দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে ধেমালি কথা নে আৰু আজি যে দিনটো পালোঁ আপুনি মই তেতিয়াহ'লে কম সৌভাগ্যৱান নে আপুনি মই যে আজিৰ দিনটো যাপন কৰিবলৈ পালোঁ সেইবাবে ভক্তি এনেকুৱা নহয় যে কেৱল আমি তাক নামঘৰৰ ভিতৰতহে আচৰণ কৰিম কেৱল তাক আমি গোসাঁই গৃহত থকা সময়তহে আচৰণ কৰিম ভক্তি আচৰণ কৰিবলৈ জীৱনৰ প্ৰতিটো সময়ত ভক্তি পৰায়ণ হৈ থাকিব লাগিব হীৰা সৰ্ব অৱস্থাতে ভক্তি পৰা সমস্ত শাস্ত্ৰৰ সকলো অৱস্থাতে ভক্তি আচৰণ কৰা কিন্তু আমি সাধাৰণতে কি ভাবোঁ যে ভকতৰ সমাজলৈ আহিলেহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ কিন্তু ঘৰখনত থাকোঁতে আমি কেইবাৰ ঈশ্বৰক চিন্তা কৰোঁ নহ'লে চাবচোন চৰকাৰে টকা পইচাৰ নামত কেইখন আঁচনি দিছে সকলোৰে মুখত থাকে নহয় কিন্তু আমাৰ সমাজতে এনেকুৱা এজনো থাকে যে গুৰুৱে দিয়া কথাকেইটা আকৌ তেওঁ মনত নাথাকে নহয়নে গুৰুৱে পাহৰি যায় বুলি হৰি ভকত এজনৰ লগতে পাতি দিয়ে মই চৰকাৰৰ পৰা 1000 টকা যেনে তেনে পাওঁ বুলি হ'লেও মই বেমাৰত থাকিলেও গৈ কাগজখন জমা দি থৈ আহোঁগৈ ঠিক আছে সেইটো আমি দুখনীয় বুলি ক'ব বিচৰা নাই কিন্তু তাৰ লগতে এই গুৰুৱে যে প্ৰথম আশ্ৰয় গ্ৰহণ কৰোঁতে যিকেইটা বাক্য দিয়ে সেইকেইটা বাক্য বাৰু আমি সদায় স্মৰণ কৰোঁতে নকৰোঁ এইকাৰণেই প্ৰসংগটো টানি আনিছোঁ আমাৰ গাঁৱলীয়া সমাজত সকলোৱে জানে আমাৰ ককাসকলে কয় যে গুৰুৱে দিয়ে মাটি হিচে ধৰে আহি নহয়নে গুৰুৱে দিয়া বাক্যই সাক্ষাৎ দেৱেশ্বৰো নাৰায়ণৰ বাক্য কিন্তু তাক আমি আস্থাৰে গ্ৰহণ কৰোঁতে নকৰোঁ বোলে হৰণ লগানে বোলে ল'লোঁ নহয় আজি 6 বছৰ হ'ল কিন্তু বোলে কি কৈছিলে মনত আছেনে বোলে নাই নহয় তেতিয়াহ'লে সেই শৰণৰ কোনো অৰ্থ নাথাকে আৰু মনত থকাৰ পাছতো যদি পুৱা গধূলা স্মৰণৰ কোনো ব্যৱস্থাই নাই তেতিয়াহ'লে কাম দিবনে এতিয়াও জীৱনত কাম নিদিয়ে তাৰ ব্যতিৰেকে বাহিৰ তাক লাগিলে মোৰ ভাগৱতৰ প্ৰতি 12 স্কন্ধই কণ্ঠস্থ নাথাকক কিয় সেইকাৰণে প্ৰয়োজন ঈশ্বৰ উপাসনাৰ বাবে অন্ততঃ পুৱা গধূলা সময়ত আমি ঈশ্বৰৰ চিন্তা কৰা জ্যেষ্ঠসকলক আমি উপদেশ দিয়াৰ আমাৰ যোগ্যতা নাই
জ্যেষ্ঠসকলে এটা সময় জীৱনৰ অভিজ্ঞতা পাৰ কৰিছিল, কিন্তু আপোনাৰ মোৰ ঘৰখনৰ ল'ৰা ছোৱালীবিলাকক সেই দিনটো হাতত তুলি দিয়াৰ প্ৰয়োজন। আজিৰ পৰা 50 বছৰ আগতে গাঁৱৰ মাজেদি যেতিয়া সন্ধ্যা লগা পাৰ হৈ গৈছিল, প্ৰতি ঘৰ গৃহতে অন্তত প্ৰাৰ্থনা এটা গোৱা শুনা গৈছিল, ঘোষা এপাতি গোৱা শুনা গৈছিল। আজিকালি শুনা যায় নে? আমি সকলোৱে ক'ব পাৰোঁনে সন্ধ্যা লাগি মাত্ৰ মোৰ ঘৰত মই প্ৰাৰ্থনা এটি কৰোঁ বুলি? সেই ব্যৱস্থাটো কিন্তু নাই। আছে বুলি আমি ক'ব পাৰোঁনে? সকলোৱে ক'ব পাৰোঁনে? পাৰোঁনে নোৱাৰোঁ? ডাঙৰকৈ কওকচোন, পাৰোঁনে নোৱাৰোঁ? আছে যদি আছে বুলি কয়, নহয় জানো? নাই যদি নাই বুলি কয়। সেই ব্যৱস্থাটো নাই। কিয় নাইকিয়া হৈ গ'ল? এইটো হৈছে ঈশ্বৰৰ ওচৰত আমি অতি অকৃতজ্ঞতা হোৱাৰ চিন। কাৰণ ভাবি চাওক যে যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, ইয়াৰ ভিতৰত যিবিলাক যন্ত্ৰ পাতি লগাই দিছে সেইবিলাক আপুনি মই লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ। কি যন্ত্ৰ পাতি? কিডনীটো, লিভাৰটো, কিডনী যন্ত্ৰটো, নহয়নে? এইবিলাক বস্তু অংগ পাতি আমি 1000 টকা দিও কিনি আনিব নোৱাৰোঁ, কিন্তু ঈশ্বৰে আপোনাক বিনামূল্যে দিছে। নিজৰ জীৱনটো যাপন কৰিবলৈ ইমান এটা জন্মৰ পৰা মৃত্যুলৈকে ইমান এটা দীঘলীয়া সুন্দৰ জীৱন দিছে, কিন্তু দিনটোত যদি সেইজনা ঈশ্বৰক চিন্তা কৰিবলৈ অকণমান সময় নাই, ঘৰখনত বোলে ঈশ্বৰক চিন্তা কৰিলে চুক এটা নাই, তেতিয়াহ'লে সেইজন সংসাৰৰ আটাইতকৈ অকৃতজ্ঞ লোক। তাৰ ব্যতিৰেকে যদি মই সমস্ত শাস্ত্ৰও মোৰ কণ্ঠস্থ থাকে, তাৰ কোনো অৰ্থ নাথাকে। ভাগৱত মাৰ্গৰ কথাখিনি আপুনি মই শুনিবলৈ ভাল পোৱা কথা কিন্তু নহয়। ভাগৱত মাৰ্গৰ কথাখিনি হৈছে নিজে গ্লানি অনুভৱ কৰিব লগা কথা। আজিৰ পৰা 1000 বছৰ আগতে 5 বছৰ বয়সতে ভক্ত প্ৰহ্লাদে শিশুসকলক উপদেশ দিছিল যে হে বন্ধুসকল, চোৱা, কেৱল খেলা ধূলা কৰিয়ে সময়কল পাৰ নকৰিবা, ভগৱন্তক ভজনে কৰা। কাৰণ এই জন্মটো বহু লাখ লাখ জুমি অতিক্ৰম কৰি আহি পোৱা গৈছে, আৰু আপুনি মই নিজৰ জীৱনটো যিমানেই ভাল নাপাওঁ কিয়, এই জীৱনটোৱে এদিন নহয় এদিন আপোনাক মোক এৰি থৈ যাবই। আৰু মৃত্যুটোক আপুনি মই যিমানেই ভেকাহি নামাৰোঁ কিয়, এদিন নহয় এদিন সকলোৰে জীৱনলৈ আহিবই। আৰু মৃত্যুটো এনেকুৱাকৈ আহে কোনো খবৰ নিদিয়াকৈ, কাকো কোনেও চিঠি লিখি নাহে, কোনেও কাৰো জীৱনলৈ মৃত্যুটোৱে ফোনত মিছ কল দি নাহে যে মই গৈ আছোঁ। মৃত্যু মানুহৰ জীৱনত যিকোনো সময়তে আহিব পাৰে, কথা কৈ থাকিলেও মোৰ জীৱনলৈ মৃত্যু আহিব পাৰে, তাৰ কোনো গেৰেণ্টি নাই। এবাৰ ভগৱন্ত বিষ্ণু গৰুড়ৰ সহিত কৈলাশলৈ আহিছিল। কৈলাশলৈ কিয় আহিছিল? মহাদেৱৰ সৈতে বিশেষ আলোচনা আছিল। কৈলাশ পোৱাৰ পাছতে ভগৱন্তই গৰুড়ক ক'লে যে তুমি দুৱাৰতে ৰোৱা, মই ভিতৰলৈ গৈ মহাদেৱৰ সৈতে বিশেষ কথা আলোচনা কৰি আহোঁ। ভগৱন্ত সোমাই গ'ল, আৰু তেনেকৈ দুৱাৰ মুখত ৰৈ গৰুড়ই কৈলাশৰ ইফালে সিফালে চাই থাকোঁতে পটককৈ সুন্দৰ ফুলৰ ডাল এটা পৰি থকা বৰ ধুনীয়া চৰাই এটালৈ চকু পৰিল। এতিয়া গৰুড় আছিল পক্ষীকুলৰ ৰজা, পক্ষীৰ অধিপতি হৈছে গৰুড়। তেতিয়া সেই ধুনীয়া চৰাইটোৱে যেতিয়া সেই ফুলগছজোপাত বহি কিৰি মাৰি আছিল, তেতিয়া কি হৈছিল? গৰুড়ৰ দৃষ্টি সেই চৰাইটোৰ প্ৰতি আকৰ্ষণ হৈছিল, আৰু সেই চৰাইটোক বোলে চাই থাকোঁতে গৰুড়ৰ মনটো ভাল লাগিছিল। তেনেকুৱাতে আকৌ কৈলাশলৈ আগমন ঘটিছিল ধৰ্মৰাজ যম। যম ৰজাই গৰুড়ক দুৱাৰ মুখতে লগ পাই সংঘাতখন ভাল বেয়া সুধিলে। সোধাৰ পাছত যম ৰজাৰ চকু সেই ডালটোত পৰি থকা চৰাইজনীলৈ গ'ল, আৰু যম ৰজাই যেতিয়া সেই চৰাইজনীলৈ চালে তেতিয়া গৰুড়ই ভাবিলে আৰু যমৰ চকু পৰি যেতিয়া চৰাইটোৰো বেছি সময় নাথাকে। তেতিয়া যম ৰজাই কি কৰিলে? গৰুড়ৰ সৈতে কথোপকথন কৰি কৈলাশৰ ভিতৰলৈ সোমাই গ'ল। তেতিয়া গৰুড়ই ভাবিলে যে যম ইয়ালৈ আহিছে যেতিয়া নিশ্চয় এই জীৱটোৰ প্ৰাণ নিবলৈকে আহিছে, নিশ্চয় উভতি যাওঁতে এই চৰাইটোৰ প্ৰাণ লৈ যাব। কিন্তু সেই চৰাইটোক দেখি পেলাই গৰুড়ৰ মুখ উপজিছিল যে ইমান ধুনীয়া অকণমানি চৰাইটোৱে আনন্দ মনেৰে খেলা কৰি আছে, ইয়াৰ পাছতে যমৰ চকু পৰিল যেতিয়া ইয়াৰ মৃত্যু ঘটিব। তেতিয়া গৰুড়ৰ মনত বুদ্ধি এটা খেলালে। গৰুড়ই মনৰ সমান গতিৰে গতি কৰিব পাৰে, মনটোৱে যিমান দ্ৰুতগতিত কিবা এটা কথা ভাবিব পাৰে সিমান দ্ৰুতগতিৰে গৰুড়ই গতি কৰিব পাৰে। তেতিয়া গৰুড়ই ভাবিলে কৰিলে কি?
সেই চৰাইটি ধৰি পেলাই 20 লাখ হাজাৰ যোজন দূৰত থকা এখন উপবনত এৰি থৈ আহিলে। আৰু পেলাই তপ মন্ত্ৰদেৱ কৈলাশত উপস্থিত হ'ল। আৰু তেতিয়া গুৰুত্বই ভাবিলে যে জমে ইয়াক বিচাৰি আহিছিল, মই ইমান দূৰত গৈ এৰিলে কেনেকৈ গম পাওঁ। যম ৰজা ওলাই আহি পেলাই আকৌ সন্দেহজনক দৃষ্টিৰে গছৰ ডালটোলৈ চালে। তেতিয়া গুৰুত্বই মানে কি কৰিলে, উৎসুকতা বশতঃ যম ৰজাক সুধিবলৈ বাধ্য হ'ল। তেতিয়া যম ৰজাক সুধিলে যে যমৰাজ, আপুনি এই গছৰ ডালটোলৈ ইমান সন্দেহজনকভাৱে কি চাই আছে? তেতিয়া যমৰাজে ক'লে কি যে গুৰুদেৱ, মই এটা কথাই ভাবিছোঁ যে মই অলপ আগতে যেতিয়া কৈলাশৰ ভিতৰত সোমাইছিলোঁ তেতিয়া খুব গছৰ ডালটোত ধুনীয়া চৰাই এজনীয়ে খেলা কৰি আছিল। এতিয়া খন্তেকৰ পাছতে যেতিয়া মই কৈলাশৰ পৰা ওলাই আহিলোঁ তেতিয়া মই দেখিছোঁ যে ইয়াৰ পৰা 20 লাখ হাজাৰ যোজন দূৰত এখন উপবনত চৰাইটোক এডাল সাপে খাই পেলাইছে। মই এইটোকে ভাবি চিন্তা কৰি আছোঁ যে এই মুহূৰ্ততে এই কৈলাশত থকা চৰাইটো 20 লাখ হাজাৰ যোজন দূৰ কেনেকৈ পালে? তেতিয়া গুৰুত্বই সেইখিনি সময়ত ভাবিছে যে মই যিমানেই চেষ্টা নকৰোঁ কিয় চৰাইটোৰ মৃত্যু নিশ্চিত আছিল। ভগৱন্তৰ দূতেই নহওক কিয় গুৰুত্বই তাক মৃত্যুৰ পৰা ৰক্ষা কৰক বুলি 20 লাখ হাজাৰ যোজন দূৰত লৈ আহিছিল। কিন্তু মৃত্যু তেওঁ সলাব পৰা নাছিল। গতিকে আপোনাৰ মোৰ জীৱনত এই যে দিন বাগৰি বাগৰি গৈ আছে, প্ৰকৃততে কলৈ গৈ আছোঁ? সেইকাৰণে মহাৰাজ পৰীক্ষিতে যেতিয়া অভিশাপ পাইছিল তেওঁ শুকদেৱক এই কথাটো সোধা নাছিল যে প্ৰভু মই মৰিবলৈ এতিয়া গৈ আছোঁ, মই কি কৰিলে উচিত হ'ব কোৱা? ৰজা পৰীক্ষিতে কি বুলি সুধিছিল যে প্ৰভু মোৰ দৰে মৃত্যু অভিমুখী যিসকল লোক আছে সেই লোকসকলে সংসাৰত কেনেকৈ জীৱন ধাৰণ কৰিব সেই বিষয়ে আপুনি মোক কওক। এতিয়া আপুনি ময়ো শুনিবলৈ বেয়া হ'লেও আপুনি মই মৃত্যু অভিমুখী নহয়, মৃত্যুলৈ আগবাঢ়ি গৈ আছোঁ। আৰু এই সময়ছোৱাত আমি যেনেধৰণৰ চিন্তা মনলৈ ৰাখিছোঁ, যেনেধৰণৰ আলাপ আলোচনাৰ মাজত নিজকে আবদ্ধ ৰাখিছোঁ, অন্তিম সময়ত সেইটোৱেই মনলৈ আহিব। এইটো কেতিয়াও ভাবিব নালাগে যে এইখিনি সময় আমি ঈশ্বৰ চিন্তা নকৰিলে অন্তিম সময়ত পিছত বোলে বয়স হ'লে ভগৱানৰ নাম ল'লে তেওঁ স্মৰণ হ'ব। আৰু অন্তিম সময়ত যেনেধৰণৰ কথা মনলৈ আহিব তেনেধৰণৰ অনুভূতি আমি গতি পাওঁ। উদাহৰণ ভাগৱতৰ ৮ম স্কন্ধত বৰ্ণিত জৰভৰত। মহাৰাজ জৰভৰত ঈশ্বৰৰ এজন পৰম বিৰক্ত ভক্ত আছিল। গৃহ সংসাৰ সকলোৱে বনত বাস কৰিবলৈ আৰম্ভ কৰি দিছিল যাতে ক'তো মোহমায়া নোপজে। কিন্তু বনত বাস কৰোঁতে এদিন কি হৈছিল, সেই জংঘলৰ মাজত হৰিণ পোৱালি এটা লগ পালে। ইফালে সিফালে চাই দেখিলে মাকজনী নাই। তেতিয়া সেই জৰভৰতৰ এইটো চিন্তা উপজিলে যে এই পোৱালিটোৰ আশে-পাশে মাকজনীও নাই, বাঘ বোলে পালে কেনেবাকৈ ইয়াক খাই পেলাব। সেইটো জৰভৰতে কি কৰিলে, সেই হৰিণ পোৱালিটোক নিজৰ আশ্ৰমলৈ লৈ আহিলে আৰু নিজৰ আশ্ৰমতে পালন পোষণ কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। এতিয়া দিনক দিনে সেই হৰিণ পোৱালিটোক জৰভৰতৰ মুখ আবিষ্ট হৈ গৈ থাকিল। আৰু যেতিয়া জীৱনৰ অন্তিম সময় উপস্থিত হ'লে, অন্তিম সময়টো কি হ'ল, সেই জৰভৰতে এটা কথা চিন্তা কৰিলে হৰি লাগিলে যে মই যেতিয়া গুচি যাম তেতিয়া হৰিণ পোৱালিটো কি হ'ব। যদিও তেওঁ বিৰক্ত আছিল, ঘৰ সংসাৰ পুত্ৰ ভাইজাৰ তেওঁ কোনো মোহ নাই, কিন্তু সামান্য কথা এটা তেওঁ স্লিপ কাটি গ'ল। তেওঁ সেই হৰিণ পোৱালিটো মোহগ্ৰস্ত হ'ল আৰু সেইকাৰণে তেওঁ পুনৰ হৰিণ হৈ জন্ম ল'ব লগা হ'ল। তেতিয়া আমি যদি কেৱল বিষয় নিমিত্তে চিন্তা কৰি আছোঁ অন্তিম সময়ত ভগৱন্তৰ স্মৰণ সুলভ হ'বনে? কেতিয়াও নহয়। আমি যদি পুণ্য কৰ্ম আচৰণ কৰোঁ তেতিয়া পুণ্য কৰ্ম আচৰণ কৰি ব্ৰহ্মা পদতো অধিষ্ঠিত হ'ব পাৰোঁ। মনুষ্যৰ এই কেপাচিটি আছে যে বহু ধৰ্ম কৰ্ম আচৰণ কৰি তেওঁ গৈ পেলাই ব্ৰহ্মাৰ আসনতো অধিষ্ঠিত হ'বগৈ পাৰে। কিন্তু সংসাৰ আটাইতকৈ টান কামটো কি? সংকটৰ সময়ত অন্তিম সময়ত ভগৱন্তক মনত পেলোৱাটো। চাবচোন, উজুতিটো খাওঁতে কুন্দাটো খাওঁতে মুখৰ পৰা কি ওলায়? যদি উজুতিটো খাওঁতে কুন্দাটো খাওঁতে গাঁৱলীয়া শব্দ এটা ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু যিমানখিনি শাস্ত্ৰ কথা পঢ়িছোঁ শুনিছোঁ সকলো একো নহয়, কোনো অৰ্থ নাই। যদি সঁচাই ভগৱন্তৰ চৰণত মোৰ ৰতি প্ৰীতি আছিল তেতিয়া অন্তিম সময়ত মোৰ ভগৱন্তৰ স্মৰণ কৰিব লাগিছিল, কিন্তু যে নহ'ল। সেইকাৰণে সেইখিনি হওঁতে নিজকে চিকুট এটা দিব লাগে। দ্বিতীয়বাৰ যাওঁতে অন্ততঃ কুন্দাটো খাওঁতে পিছত যাওঁতে ভগৱন্তৰ নামটো মনৰ পৰা ওলায়। কাৰণ মুখেৰে কেৱল ৰামকৃষ্ণ বুলি ক'লেই নহ'ব, কাণেৰে শুনিলেই নহ'ব, মনত স্মৰণো হ'ব লাগিব। এইখিনি সময়ত স্মৰণ হ'লে অন্তিম সময়ত স্মৰণ হ'ব।
অকণমান